যদ্যপি ভকতি নব বিধমা ধবর শ্রবণ কীর্তন তাতু মহাশ্রেষ্ঠ দ্বার হে রাম অর্চন বন্দন ধ্যান সমস্ত করি যশ কীৰ্তনত বাতি তুষ্ট হুন্ত হৰি ভকতে তে গাও গুণ নাম সয় তার মালা পি গান্ধিয়া পে ধন্ত কি পাময় হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিমিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত অশিষ্ট গৰ্তটো কৰি সিটো পবিত্ৰ কাকতৈল কামি পুৰ হৰতাতৰতি ভকতৰ নাই তাত অভিলাষ মতি কৃষ্ণ এতিয়া আমাৰ ভাগৱত পাঠ হৈছে মহাভাগৱত শাস্ত্ৰ যে পাঠে আমাৰ কি সিদ্ধান্ত দিলে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ যে মহামুনি ব্যাসক মহামুনি নাৰদে দিয়া এয়া উপদেশ বুলি কৈছে যে মহামুনি ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিলে এই পুৰাণবিলাক ৰচনা কৰাৰ পাছত ব্যাসৰ মনৰ স্থিৰতা নোহোৱা এটা অৱস্থা ইতিমধ্যে আমাৰ আগৰ পাঠে আপোনালোকৰ মাজলৈ আগবঢ়াইছে যে ব্যাসৰ যি মনৰ উগুল থুগুল অৱস্থা এই অৱস্থাত মহামুনি নাৰদে আহি কি সিদ্ধান্ত দিলে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ যে মহামুনি ব্যাস তুমি যে অন্যান্য শাস্ত্ৰবিলাক ৰচনা কৰিলা এই শাস্ত্ৰবিলাকত তুমি অন্য দেৱতাবিলাকক গুৰুত্ব দিলা সেই দেৱতাবিলাকক সন্তুষ্ট কৰিবৰ কাৰণে যাগ যজ্ঞ বলি বিধানৰ ব্যৱস্থা আগবঢ়াই দিলা যাৰ কাৰণে তুমি মনৰ শান্তি নোহোৱা অৱস্থা হ'ল যে নাৰদে কি উপদেশ দিলে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ য'ত থাকিব মাত্ৰ ভগৱন্ত কৃষ্ণৰ বাণী ইয়াৰ পিছত কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ
দূৰ হৌক তোমাৰ মনৰ মহা ক্লেশ। কি সিদ্ধান্ত দিলে যে ভগৱন্ত কৃষ্ণৰ কথা যদি আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনৰ বেয়া স্বভাৱবিলাক দূৰ হৈ যায় বুলি কৈছে। যে আমাৰ কোনবিলাক মনৰ বেয়া স্বভাৱ? বোলে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ, ঈৰ্ষা, অসূয়া, পৰচৰ্চা, পৰনিন্দা ইত্যাদি ইত্যাদি। এই স্বভাৱবিলাক তেতিয়া দূৰ হ'ব যেতিয়া আমি সাধুৰ সংগলৈ আহি ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম। এই কথাখিনিকে কৈছে যে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহা ক্লেশ। মনৰ বেয়া ভাৱনাবিলাক তেতিয়া দূৰ হ'ব যেতিয়া ভগৱন্ত কৃষ্ণৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম কৈছে। এয়াই হৈছে ভাগৱত ধৰ্ম। এতিয়া আমি যে মহাভাগৱত শাস্ত্ৰ, যে ভাগৱত ধৰ্মনো কি, এই কথাখিনি আমি খুব চমুকৈ আলোচনা কৰিবলৈ যত্ন কৰিম। এতিয়া ভাগৱত ধৰ্ম বুলি ক'বলৈ যাওঁতে একাদশ স্কন্ধ ভাগৱতত সুন্দৰকৈ লিখা আছে যে কি সিদ্ধান্ত দিছে? হে ৰাম সমানত মৈত্ৰী উত্তম মত তকাৰ হে দৰিদ্ৰক দয়া কৰি মহাবাৰম্বাৰ হে হৈবা শান্ত শুদ্ধ চিত ভকত বৎসল এই ভাগৱত ধৰ্ম জনম বল। এতিয়া ভাগৱত ধৰ্ম বুলি কওঁতে আমাৰ ভাগৱতে কি সিদ্ধান্ত দিলে? যে সমানত মৈত্ৰী, উত্তমত শতকাৰ, দৰিদ্ৰক দয়া কৰিবাহা বাৰম্বাৰ। এই তিনিটা কাৰ্য যদি আমি পালন কৰিব পাৰোঁ তেতিয়াহ'লে ভাগৱত ধৰ্ম পালন কৰা হ'ব বুলি কৈছে। এয়া হৈছে ভাগৱতৰ সিদ্ধান্ত। কিন্তু আমি কওঁতে কওঁ, শুনোতে শুনো আৰু পঢ়োঁতে পঢ়োঁ যে আমি কিন্তু আমাৰ জীৱনত কথাখিনি পালন নকৰোঁ বুলি কৈছে। যেতিয়ালৈকে আমি এই কথাবিলাক আমি আমাৰ জীৱনত পালন কৰিবলৈ যত্ন নকৰিম তেতিয়ালৈকে ভাগৱতৰ সিদ্ধান্ত, ভাগৱত ধৰ্ম নহ'ব কৈছে। যে আমি ইয়াৰ বিপৰীত ছবিবিলাক আলোচনা কৰিম। যে ভাগৱতে ক'লে সমানত মৈত্ৰী, মানে সমনীয়া জনৰ লগত মিত্ৰতা আচৰণ কৰিবা। ইয়াৰ বিপৰীত ছবিটো কি? যে এঘৰ গৃহস্থই নাম এষাৰ পাতি 4জন বা 5জন নামতি মাতি দিলেই গণ্ডগোল লাগে। ইজন নামতীয়ে ভাবে মোৰ নাম প্ৰস্তাৱ কৰিলে হয়, ইজন নামতীয়ে ভাবে মোৰ নাম প্ৰস্তাৱ কৰিলে হয়। 4জন 5জন ব্যাখ্যাকাৰ গোট খালে গণ্ডগোল লাগে, 4জন 5জন পাঠক গোট খালে গণ্ডগোল লাগে। আমাৰ বাকীসকলৰ কথা নকওঁৱে, আমাৰ নামাচাৰ্য, ব্যাখ্যাকাৰ, পাঠক এইসকলৰ মাজতে মনৰ মিল নাই। তাৰ পাছত কৈছে উত্তমত শতকাৰ, জ্যেষ্ঠজনক আমি সন্মান কৰিব লাগে। এয়া ভাগৱতৰ সিদ্ধান্ত বুলি কৈছে। কিন্তু ইয়াতো আমাৰ বিপৰীত। বৰ্তমান আপুনি সমাজ ব্যৱস্থাত আপুনি লক্ষ্য কৰিব যে বৰ্তমান সময়ৰ যিসকল যুৱক যুৱতী, এইসকলে গাঁওখনৰ যুৱক মানে বয়োজ্যেষ্ঠ লোকসকলক মুঠেই সন্মান নকৰে। তাৰ কাৰণে সেই যুৱক যুৱতীসকল জগৰীয়া নহয়, সেই যুৱক যুৱতীসকলৰ মাক দেউতাক আচলতে জগৰীয়া। সেই যুৱক যুৱতীসকলক আজিৰ দৰে অনুষ্ঠানলৈ আনিবৰ কাৰণে মাক দেউতাকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চাওকচোন, ইমান এটা সুন্দৰ অনুষ্ঠান য'ত ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন হৈ আছে, ইয়াতে কিন্তু যুৱক যুৱতীৰ সংখ্যাত দেখিবলৈ অভাৱ হৈছে। আমি আচলতে যুৱক যুৱতীসকলক বেছিকৈ গুৰুত্ব দিব লাগে। আমি যুৱক যুৱতীসকলক কৃষ্ণ ভক্তিৰ বিষয়ে কথাখিনি বুজাই দিবলৈ যত্ন কৰিব লাগে।
যিসকল পিতৃ মাতৃয়ে নিজৰ সন্তানক আজিৰ দৰে ভক্তিৰ জ্ঞান দিব পৰা নাই, নিজৰ সন্তানক আজিৰ দৰে সাধুৰ সংগলৈ আহি ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰি এই ভক্তিৰ জ্ঞান দিব পৰা নাই, সেই পিতৃ মাতৃসকল আচলতে সংসাৰত জীয়াই থকাটোৱে অপৰাধ বুলি কৈছে। এতিয়া প্ৰহ্লাদ চৰিত্ৰ লিখি থৈ গৈছে, যিটোজনে নপাৰয় ভজিবে কৃষ্ণক, পিতৃ মাতৃ নামক সিটো ধৰয় কৃষক। যিজন দেউতাকে, যিগৰাকী মাতৃয়ে নিজৰ সন্তানক আজিৰ দৰে সাধুৰ সংগলৈ আহি কৃষ্ণ কথা শুনি পালন কৰাৰ ব্যৱস্থাখিনি বুজাই দিব পৰা নাই, এইসকল আচলতে পিতৃ মাতৃ হোৱাৰ অযোগ্য বুলি কৈছে। তাৰপিছত কৈছে দৰিদ্ৰক দয়া। ইয়াতো আমাৰ বিপৰীত। কেনেকৈ যে দুপৰীয়া সময় যদি আপোনাৰ মোৰ ঘৰলৈ যদি খোজনীয়া মানুহ এজন আহে, আমি ওপৰৰ পৰা পইচা 10 টকা বা চাউল আধা টেমা দি পঠাই দিওঁ। শুই থকাৰ সময়তে আহিলে বুলি আমি দুটামান টানকৈ শব্দ কৈ দিওঁ যে আহিবলৈ সময় নাপালি আৰু। কিন্তু সেই আলহীজনক একাপ চাহ খুৱাবৰ কাৰণে আমি কিন্তু ব্যৱস্থা নকৰোঁ। সেই একেটা সময়তে গাড়ী এখন লৈ কোনোবা এজন আহকচোন বাৰু আলহী, সেইজন আলহী আমাৰ ঘৰ পোৱাৰ লগে লগে আইসকলৰ অৱস্থা বেলেগ হৈ যায়, যে ক'ত বহাম কি খুৱাম, আমাৰ এনেকুৱা এটা অৱস্থা হয়। সেইজনকহে খুৱাব লাগিছিল যিজনে 3 দিন বা 4 দিন এসাঁজ খাবলৈ পোৱা নাই। গতিকে আমাক ভাগৱতে দিয়া সিদ্ধান্তবিলাকৰ বিপৰীতে আমি কৰ্মবিলাক কৰি আছোঁ। যেতিয়ালৈকে আমি ভাগৱত ধৰ্ম আচৰণ নকৰিম, তেতিয়ালৈকে ভাগৱতৰ সিদ্ধান্ত ভগৱন্তৰ পৰা পাব লগা কৃপাৰ পৰা আমি বঞ্চিত হ'ব লাগিব কৈছে। এইকাৰণে ভাগৱতে কৈছে যে ভকতে যতেক গাৱৈ গুণ নাম ছয়, তাৰামল মালা গান্ঠিয়া পিন্ধয় কৃপাময়। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। যিখন শাস্ত্ৰত একমাত্ৰ ভগৱন্ত কৃষ্ণৰ কথা থাকিব কৈছে। কি থাকিব কৈছে? যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। আমি কথা কওঁতে, আমি যিকোনো কৰ্ম কৰোঁতে আমি কৰা কৰ্মবিলাকৰ লগত কৃষ্ণ শব্দটো যোগ হৈ থাকিব লাগে বুলি কৈছে। এইকাৰণে আমাক ভাগৱতে ভক্তি যোগ, কপিল দেৱহূতিৰ যিটো কাহিনী ভক্তি যোগৰ পৰা আৰম্ভ কৰিছে, আমি কৰা কৰ্মবিলাকৰ লগত ভক্তি অৰ্থাৎ ভগৱন্তৰ নাম যোগ হৈ থাকিব লাগিব কৈছে। যে ভগৱন্তৰ নাম যদি আমাৰ লগত যোগ হৈ থাকে, আমি কৰা কৰ্মবিলাকৰ লগত যদি যোগ হৈ থাকে, তেতিয়াহ'লে ভগৱন্তৰ কৃপা হয় বুলি কৈছে। যে সেইকাৰণে আমি কৰা কৰ্মবিলাক সময়ৰ উপযোগী হ'ব লাগে বুলি কৈছে। আমি কৰা কৰ্মবিলাক সময়ৰ লগত মিলাই কৰ্ম কৰিব লাগে। কেনেকৈ কৰিব লাগে? যে 5 বছৰ বয়সৰ ল'ৰাটোক যদি কলেজত নাম লগাই দিয়ে, সি কলেজত পঢ়িব যাব নেকি? 18 বছৰ বয়সৰ ল'ৰাটোক যদি অংগনাবাদী LP স্কুলত নাম লগাই দিয়ে, সি অংগনাবাদীত পঢ়িব যাব নেকি? তাৰমানে যিটো সময়ত যিটো কাম। মহাপুৰুষ মাধৱদেৱে ঘোষাৰ মাজত সুন্দৰকৈ লিখিলে। কি লিখিলে? সত যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আমাৰ নাহিকে দুজা। যে আমি কৰা কৰ্মবিলাক সময়ৰ লগত মিলা কৰ্ম হ'ব লাগে। যে আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত যুগ ধৰ্ম নিৰ্ণয় ইমান সুন্দৰকৈ লিখি থৈ গ'ল যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। সত্য যুগৰ লোকসকলে ভগৱন্তক পাবৰ কাৰণে ধ্যান কৰিব লাগে। যে কেনেকৈ ধ্যান কৰিব লাগে? বোলে এনেকৈ ধ্যান কৰোঁতে 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 গোটেই শৰীৰটো উই সাফলৈ খাই দিয়ে, তেনেকুৱা এটা অৱস্থালৈকে ভগৱন্তক ধ্যান কৰিব লাগে। বোলে প্ৰমাণ, বোলে হিৰণ্যকশিপুৱে এটা ভৰি বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ 2খন হাত ওপৰলৈ কৰি 100 বছৰ ব্ৰহ্মাক চিন্তা কৰি আছিল। সেই 100 বছৰ ব্ৰহ্মাক চিন্তা কৰি থকাৰ সময়তে হিৰণ্যকশিপুৰৰ গোটেই দেহাটো উহি সাফলৈ খাই দিছিল।
সেই সময়ৰ লোকসকলে ভগৱন্তক সাক্ষাৎ কৰিবৰ কাৰণে তেনেধৰণৰ ব্যৱস্থাৰ যোগেদি ভগৱন্তক সেৱা কৰিব লাগে। কলি যুগৰ লোকসকলে সেই পদ্ধতিৰে ঈশ্বৰ সেৱা কৰিব নোৱাৰে বুলি কৈছে। প্ৰমাণ চাব, আমি 2 মিনিট বা 3 মিনিট সময় পুৱা গধূলা ঈশ্বৰৰ সেৱা কৰোঁ বা প্ৰাৰ্থনা কৰোঁ। এনেকৈ 2 মিনিট সময় প্ৰাৰ্থনা কৰি থাকোঁতে যদি এটা সাধাৰণ মহে কামোৰ মাৰি দিয়ে, তেতিয়া আমাৰ কি হয়? প্ৰাৰ্থনা চলিয়ে থাকে, এখন হাত চিধা মহলে গুচিয়ে যায়। 2 মিনিট সময় প্ৰাৰ্থনা কৰোঁ, সাধাৰণ এটা মহে কামোৰা আমি সহ্য কৰিব নোৱাৰোঁ। যে সত্য যুগৰ লোকসকলৰ দৰে উই খাফলো খোৱাৰ নিচিনাকৈ আমি ধ্যান কৰিব পৰাটো অসম্ভৱ বুলি কৈছে। তাৰপাছত কৈছে ত্ৰেতা যুগৰ যজ্ঞ। ত্ৰেতা যুগৰ লোকসকলে যি পদ্ধতিৰে যজ্ঞ কৰিছিল, কলি যুগৰ লোকসকলে সেই পদ্ধতিৰে যজ্ঞ কৰিব নোৱাৰে। ত্ৰেতা যুগৰ লোকসকলে কেনেকৈ যজ্ঞ কৰিছিল? বোলে যজ্ঞ কৰা ঠাইখন 12 বছৰ হাল বাব লাগে, নাঙলটো হ'ব লাগে সোণৰ, তেতিয়া সেই ঠাইখন যজ্ঞ কৰিবৰ কাৰণে উপযোগী হয়। যে প্ৰমাণ, বোলে জনক ৰজাই যজ্ঞ কৰিবৰ কাৰণে হাল বাই থকা ঠাইতে সীতাক পাইছিল। কলি যুগত যদি কোনোবাই যজ্ঞ কৰিছে, কেই মিনিটৰ কাৰণে হাল বাইছে। যে সেই পদ্ধতিৰে আমাৰ কলি যুগৰ লোকসকলে ভগৱন্তক সেৱা পূজা কৰিব নোৱাৰে। তাৰপাছত কৈছে দাপৰ যুগত পূজা। দাপৰ যুগৰ লোকসকলে যি পদ্ধতিৰে পূজা কৰিছিল, কলি যুগৰ লোকসকলে সেই পদ্ধতিৰে পূজা কৰিব নোৱাৰে। কেনেকৈ নোৱাৰে? বোলে যিজন দেৱতাক পূজা কৰা যায় সেইজনৰহে নাম ল'ব লাগিব কৈছে। যদি বিশ্বকৰ্মা পূজা পাতে বিশ্বকৰ্মাৰ নাম ল'ব, যদি সৰস্বতী পূজা পাতে সৰস্বতীৰ নাম ল'ব, যদি দুৰ্গা পূজা পাতে দুৰ্গাৰ নাম ল'ব। সেই যুগৰ নিয়মৰ কথা কৈছোঁ। কিন্তু কলি যুগৰ লোকসকলে পাতোতে দুৰ্গা পূজা পাতে, যে গাঁৱতে কি গায়? ধেমাজি এটা দিহানামৰ দলে যোৱা বছৰ তাৰ আগৰ বছৰ দিহানাম গাইছিলে দুৰ্গা মূৰ্তিৰ সন্মুখত। বোলে শংকৰদেউ কিনো তোমাৰ লীলা, অতৰাতি ভকতক নামেৰে মহিলা। যোৱা বছৰ বিশ্বকৰ্মা পূজা মূৰ্তিৰ সন্মুখত কেইগৰাকীমান আয়ে দিহানাম গাইছে, বোলে কৃষ্ণ উপজিলে কাৰাগাৰে। আমাৰ অপৰাধবিলাক ক'ত হয় এইটো কাৰণে কথাখিনি ক'ব লগা হৈছে। ধৰক তুলনা দিবৰ কাৰণে আমি এই বাপজনৰ কথাকে কৈছোঁ। এই বাপজনক আমি হৃদয়ৰ পৰা ভাল পাওঁ। এখেতক ক'লোঁ, বাপ এদিন আমাৰ ঘৰলৈ যাবচোন। এখেত আহি আমাৰ ঘৰত পালেহি, তেখেতক বহিবলৈ আসন পাৰি দিলোঁ। সুন্দৰকৈ ধূপ ধূনা লগাই তেখেতৰ মুখৰ আগত দিনৰ দিনটো যদি অন্য এজন বাপৰ গুণানুকীৰ্তন কৰি থাকোঁ, এই বাপজনাই পেটে পেটে ভাল পাবনে বেয়া পাব? এখেতক বহিবলৈ দি দিনৰ দিনটো যদি বেলেগ এজনৰ গুণানুকীৰ্তন গাই থাকোঁ, এখেতে থাকোঁতে বহি থাকিব, কিন্তু পেটে পেটে কিন্তু আমাক বৰ ভাল নাপাব। এতিয়া আমাৰ বৰ্তমান সময়ত এই ব্যৱস্থাটোৱে হৈ আছে যে পাতোতে দুৰ্গা পূজা পাতে, গাঁৱতে দিহানামটো গাইছে শংকৰদেউ কিনো তোমাৰ লীলা। যে এই ব্যৱস্থাৰ যোগেদি কলি যুগৰ লোকসকলে সেৱা পূজা কৰিব নোৱাৰে। এইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কলি যুগৰ লোকসকলক একেবাৰে সহজভাৱে তৰিব পৰাকৈ ইয়াত শ্ৰৱণ আৰু কীৰ্তনৰ ব্যৱস্থা আগবঢ়াই দিলে। ইয়াতে কৈ থৈ গ'ল যে শ্ৰৱণ কীৰ্তন মাত্ৰ যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰ। সকলোতকৈ শ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন। ভগৱন্তৰ কৃষ্ণ কথা আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। এতিয়া শ্ৰৱণ আৰু কীৰ্তন কৰিলে আমাৰ কি লাভ হয় বুলি কৈছে? যে আমাৰ ভাগৱতৰ কথাবিলাক আমি অকল শ্ৰৱণ কৰিলে নহ'ব দেই বাপ বা আইসকল, আমি পালন কৰিব লাগিব। যদি আমি এই কথাবিলাক আমি আমাৰ জীৱনত পালন নকৰোঁ, তেতিয়া আমাৰ বাপজনাই কৈ থৈ গৈছিল যে আমাৰ জীৱনৰ বিয়লিবেলা আমাৰ অৱস্থা ভীষ্মৰ দৰে হ'ব গৈছে। যে কথা জানিলে নহ'ব, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মুখস্থ আছে, যদি পালন নকৰোঁ আমাৰ অৱস্থা ভীষ্মৰ দৰে হ'ব গৈছে। এই কাহিনীটো ক'বলৈ যাওঁতে আমি অকণমান সৰু এটা কাহিনী সংযোগ কৰিছোঁ, ৰামায়ণৰ সৰু এটা কাহিনী। শ্ৰীৰামচন্দ্ৰৰ ভাৰ্যা সীতাক ৰাৱণে হৰণ কৰি লৈ গ'ল। এই যে ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল, এই কাৰ্যসূচীত জটায়ুপক্ষীয়ে বাধা দিছিল। জটায়ুপক্ষীয়ে ৰাৱণক বাধা দিয়াৰ কাৰণে ৰাৱণে জটায়ুপক্ষীৰ 2খন ডৌকা কাটি দিলে। জটায়ুপক্ষী ভূমিত পৰি গ'ল।
তেতিয়া জটায়ু পক্ষীৰ লগৰীয়াবিলাকে আহি জটায়ু পক্ষীক কৈছে, এই যে শ্ৰীৰামচন্দ্ৰৰ ভাৰ্যা সীতাক যে ৰাৱণে হৰণ কৰি লৈ গ'ল, এই খবৰটো তই এতিয়া ৰামচন্দ্ৰক কেনেকৈ দিবি? তেতিয়া জটায়ু পক্ষীয়ে কৈছে, যেতিয়ালৈকে মোৰ দুখন ডৌকা আছিল তেতিয়ালৈকে মোৰ দায়িত্ব আছিল ৰামচন্দ্ৰক বিচাৰি খবৰটো দিয়া। এতিয়া যে মোৰ দুখন ডৌকা নাই, এতিয়া মোৰ দায়িত্ব নাই, এতিয়া ৰামচন্দ্ৰৰ দায়িত্ব মোৰ কাষলৈ অহা বুলি কৈছে। ইয়াৰ অৰ্থটো আপোনালোকে আমি কি বুজি পালোঁ? যেতিয়ালৈকে আমাৰ এই ইন্দ্ৰিয়বিলাক সম্পূৰ্ণ সুস্থ আৰু সবল হৈ থাকিব, তেতিয়ালৈকে আমাৰ দায়িত্ব সাধুৰ সংগলৈ যোৱা, কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰা। যিদিনাখন আমি বিচনাত পৰি যাম, সেইদিনাখন ভকতৰ দায়িত্ব আমাৰ খবৰ ল'বলৈ অহা। জীৱনৰ গোটেইকেইটা দিন আমি কাৰো ঘৰৰ সেৱা অনুষ্ঠানত গৈ নাপালোঁ। নামঘৰত কিবা সেৱা অনুষ্ঠান পাতিলে আমি কোনো অনুষ্ঠানত সহযোগ বা গৈ নাপালোঁ। জীৱনৰ বিয়লি বেলা আমি বিচনাত পৰি থাকিলে আমাৰ খবৰ ল'বলৈ কোনোবা আহিব নেকি? গতিকে যেতিয়ালৈকে আমাৰ গাত বল শক্তি থাকিব, যেতিয়ালৈকে আমাৰ এই ইন্দ্ৰিয়বিলাক সম্পূৰ্ণ সুস্থ আৰু সবল হৈ থাকিব, তেতিয়ালৈকে আমাৰ দায়িত্ব সাধুৰ সংগলৈ যোৱা। যথাসময়ত ৰামচন্দ্ৰ আহি জটায়ু পক্ষীৰ মুখামুখি হ'ল। আৰু জটায়ু পক্ষীৰ অৱস্থা দেখি ৰামচন্দ্ৰই জটায়ু পক্ষীক কোলাত তুলি ল'লে। আৰু ৰামচন্দ্ৰই জটায়ু পক্ষীক কৈছে, ৰ'বাচোন, তুমি ধৈৰ্য ধৰা, তোমাৰ সকলো ঠিক হ'ব। তেতিয়া জটায়ু পক্ষীয়ে কৈছে, যিজনক পাবৰ কাৰণে গোটেই জীৱনটোৱে মই হাহাকাৰ কৰি ফুৰিলোঁ, জীৱনৰ বিয়লিবেলা সেইজনক দেখাৰ পাছত আৰু কি পাবলৈ মই ধৈৰ্য ধৰিম কৈছে। এই বুলি কৈ ৰামচন্দ্ৰৰ মুখলৈ চাই জটায়ু পক্ষীয়ে হাঁহিছে, আৰু ৰামচন্দ্ৰই জটায়ু পক্ষীৰ মুখলৈ চাই কান্দিছে। এই কাহিনীটোকে ওলোটা কৰি দিয়ক। মহাভাৰতৰ যুদ্ধৰ শেষত ভীষ্ম শৰসজ্জাত পৰি আছে আৰু কৃষ্ণ সন্মুখত থিয় হৈ আছে। ভীষ্মই কৃষ্ণক সন্মুখত দেখাৰ পাছতো ভীষ্মই কিন্তু কৃষ্ণক দেখি কান্দি কান্দি প্ৰাণ ত্যাগ কৰিব লগা হ'ল। কিন্তু সেই ভীষ্মলৈ চাই কিন্তু কৃষ্ণই মিচিকিয়াই মিচিকিয়াই হাঁহি আছে। ইয়াৰ আচল ৰহস্যটো কি বাৰু? ভীষ্মই সকলোবিলাক কথাই জানে। অন্যায়, অনাচাৰ, ব্যভিচাৰ, দুৰাচাৰ, কি ভাল কি বেয়া, এই সকলোবিলাক জানিও যে তেওঁ দুৰ্যোধনৰ পক্ষত থাকিল, তেওঁ যে অন্যায়ৰ পক্ষত থাকিল, সেইকাৰণে জীৱনৰ বিয়লিবেলা কৃষ্ণক মুখৰ আগত দেখাৰ পাছতো ভীষ্মই কান্দি কান্দি প্ৰাণ ত্যাগ কৰিব লগা হ'ল। যে আমাৰ জীৱনলৈ যাতে তেনেকুৱা এটা দিন নাহক, আমি যাতে আমাৰ জীৱনৰ বিয়লিবেলা কৃষ্ণক মুখৰ আগত দেখাৰ পাছত আমি যাতে কান্দি কান্দি প্ৰাণ ত্যাগ কৰিব লগা নহয়, তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। এই কথাবিলাক জানিবৰ কাৰণে ভাগৱত শাস্ত্ৰ পঢ়িব লাগে। এয়াই হৈছে ভাগৱত ধৰ্ম বুলি কৈছে। সেইকাৰণে কৈছে আমি যে মহাভাগৱত শাস্ত্ৰ পঢ়িব লাগে। কিয়? বোলে ভকতে যতেক গাৱে গুণ নামচয়, তাৰমালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। যি কথা শ্ৰৱণ কৰিলে আমি জীৱৰ কল্যাণ সাধন কৰিব পাৰিম, এই কথাকে আজি আমাক ভাগৱতে সিদ্ধান্ত দিলে বুলি কৈছে। স্বধৰ্ম তেজী ভজয় কৃষ্ণক প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতে, ভৈল ভস্ত যদি বায়ল পতে গৈল প্ৰাণ, জানা নাহি তথাপিতা হাৰয় অকৈলা, ঊৰ্ধ বাহু কৰি হেৰা কৰো অঙ্গীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ,
জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী সিটো ভকতি ৰহিক হে ৰাম হে নজানি মহাবুদ্ধি মন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰক যতন ৰাম কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি হে পঞ্চবৰি ঘৰয় আমি অবুধ সৱাল পঞ্চি লেখে ধৰুণীতে সম্বাৰ আল কৃষ্ণ এতিয়া আমাৰ ভাগৱতে সিদ্ধান্ত দিলে যে ভকতি বিহীন জ্ঞান কৰ্মে সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ ইয়াত আমাৰ ভাগৱতে সিদ্ধান্ত দিছে যে আমি কৰা কৰ্মবিলাকৰ লগত যদি ভগৱন্ত কৃষ্ণৰ নামটো যোগ হৈ নাথাকে তেতিয়াহ'লে এই কৰ্মবিলাক কি হ'ব কৃষ্ণ অৰ্থে কৰা কৰ্ম নহয় কৃষ্ণ বিমুখ কৰ্ম হ'ব কৈছে যে সেইকাৰণে আমাক কি কৰিব কৈছে যে আমি কৰা প্ৰতিটো কৰ্মৰ লগত কৃষ্ণ শব্দটো যোগ হ'ব লাগে তেতিয়া আমি ভকত হ'ব পাৰিম বুলি কৈছে সেইসকলেই ভকত যিসকলে সমস্ত কৰ্ম কৰোঁতে ব্ৰজৰ গোপীসকলৰ দৰে ভগৱন্ত কৃষ্ণৰ নাম যোগ কৰি ৰাখিব এইসকল ভকত বুলি কৈছে যে বৰ্তমান সময়ত যদি আমি ইয়াৰ ছবিখন চাবলৈ বিচাৰোঁ তেতিয়াহ'লে ইয়াতো আমি ওলোটা ছবি দেখিবলৈ পাম যে বৰ্তমান আপুনি সমাজ ব্যৱস্থাত লক্ষ্য কৰিব যে ভকতৰ অভাৱ নাই বুলি কৈছে ধুতি পাঞ্জাবী পিন্ধা ভকতৰ অভাৱ নাই কিন্তু ভকতিৰ অভাৱ হৈছে বুলি কৈছে বৰ্তমান সময়ত ব্যাখ্যাকাৰ কিমান আছে বৰ্তমান সময়ত ভাগৱতৰ বক্তা হওক বা ভাগৱতৰ ব্যাখ্যাকাৰ কিমান আছে আপুনি আঙুলি মূৰত হিচাপ কৰিব নোৱাৰিব ইমান ব্যাখ্যাকাৰ ইমান পাঠক কিন্তু ভকতিৰ অভাৱ হৈছে বুলি কৈছে কাৰণ আমাৰ ব্যাখ্যাকাৰসকলৰ মাজত মনৰ মিল নাই আমাৰ পাঠকসকলৰ মাজত মনৰ মিল নাই এজনে আনজনক দেখিলে অভাৱ ক'ব লাগিছিলে কৃষ্ণ কৃষ্ণ আমি কিন্তু কৃষ্ণ বুলি কওঁতে শ্ৰেণী বিভাজন কৰোঁ যে আমাৰ সমাজ ব্যৱস্থাত এই উচ্চ নিচ ধনী দুখীয়া ক'লা বগা ব্যৱস্থাটো যেতিয়ালৈকে থাকিব ভাগৱতে কৈছে ভকত ভকত সকলো সমান ভকত বুলি কৈছে কিন্তু আমাৰ সমাজ ব্যৱস্থাত ইয়াৰ ওলোটা ছবি কেনেকৈ
যে আমাৰ কিছু কিছু সংখ্যক ভকতে বা সমাজে ভকতৰ সৰু ডাঙৰ বিচাৰ কৰে। ভকতৰ সৰু ডাঙৰ নাই, নামৰ সৰু বৰ নাই। যিসকলে ভকতক সৰু ডাঙৰ নিৰ্বাচন কৰিব, যিখন সমাজে নামৰ সৰু বৰ বিচাৰ কৰিব, সেইসকলে ভগৱন্তৰ পাব লগা কৃপাৰ পৰা বঞ্চিত হ'ব লাগিব কৈছে। যে এই প্ৰতিচ্ছবিটো আমি কেনেকৈ উপলব্ধি কৰিব পাৰিম? যে গাঁওখনত বোলে 3 দিনীয়া 4 দিনীয়া কাৰ্যসূচীৰে বা 7 দিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান পাতিছে। সেই অনুষ্ঠান ভাগলৈ যদি কোনোবা এখন সত্ৰৰ বোলে সত্ৰাধিকাৰ আহিছে বা কোনোবা এজন বিশেষ ব্যক্তি আহিছে, সেই গাঁওখনৰ লোকসকলে কি কৰে? নামঘৰৰ পৰা 1 কিলোমিটাৰ আগৰ পৰা গায়ন বায়ন গাই খোল তাল বজাই আদৰি আনে। কিন্তু সেই একেভাগ অনুষ্ঠানলৈ যদি গাঁওখনৰ কাষৰ গাঁওখনৰ ধনীৰাম গাইটি আহে, উদ্যোক্তাসকলৰ কিন্তু কৃষ্ণ বাপ বহক বুলি ক'বলৈ সময়ৰ অভাৱ। ইয়াৰ পৰা আমি কি বুজি পালোঁ? ভকতৰ ডাঙৰ সৰু নিৰ্বাচন কৰিছে। সেইখন সমাজত ভগৱন্তৰ পৰা পাব লগা কৃপা নহ'ব কৈছে। নামৰ সৰু বৰ নাই। আজিৰ পৰা 2 বছৰমানৰ আগতে আমি এঘৰ গৃহস্থৰ ঘৰত এভাগ ভাগৱতৰ অনুষ্ঠান কৰিব গৈছিলোঁ। তাৰ কেইদিনমানৰ পাছতে আমি সেইখন ঘৰলৈ আকৌ এদিন যাব লগা হ'ল। তেওঁ আমাক কৈছে যে এইবাৰ অষ্টমী জন্মাষ্টমী অনুষ্ঠানভাগ আমাৰ গৃহত অলপ ডাঙৰকৈ পাতিম বুলি কৈছে। যে অলপ ডাঙৰ ডাঙৰ ভকত মাতি আমি অনুষ্ঠানভাগ অকণমান ডাঙৰকৈ পতাৰ সিদ্ধান্ত কৰিছোঁ বুলি আমাক জনাইছে। সেইদিনাখন আমি ভাবিছোঁ যে সেই বাপজনে কি বুলি ভাবিলে? যে ডাঙৰকৈ অনুষ্ঠান পাতিব, ডাঙৰ ডাঙৰ ভকত মাতিব। ভকতৰ সৰু বৰ নাই, নামৰ সৰু বৰ নাই। যিসকল লোকে এই ব্যৱস্থাৰ মাজেদি ঈশ্বৰ সেৱা কৰাৰ ব্যৱস্থা কৰিব, এইসকলে কৰিব পাৰিব কৰ্ম, ভাগৱত অনুষ্ঠান পাতিব পাৰিব, নাম সেৱা পাতিব পাৰিব, কিন্তু পাব লগা কৃপাৰ পৰা ভগৱন্তৰ আমি বঞ্চিত হ'ব লাগিব কৈছে। এয়া হৈছে ভাগৱতৰ সিদ্ধান্ত। এইকাৰণে ভাগৱতে সিদ্ধান্ত দিলে যে ভকতি সি কৰে সংসাৰৰ বন্ধনাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। যে আমি যদি সঁচা অৰ্থত ভক্তি কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব কৈছে? আমি কৰ্মবন্ধ মুক্ত হ'ব পাৰিম বুলি কৈছে। আমি কৰা কৰ্মবিলাকৰ পৰা মুক্ত হ'ব পাৰিম কৈছে। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। ভৈল ভ্ৰষ্ট যদি অল্পতে গৈল প্ৰাণ, জানা নাহি তাহাৰত তথাপি তাহাৰা অকল্যাণ। আমাক ইমান সুন্দৰকৈ ভাগৱতে সিদ্ধান্ত দিছে, তথাপিও কিন্তু আমি সুৰ লগাই ভাগৱত পঢ়োঁ, আমি আমাৰ জীৱনত কিন্তু পালন নকৰোঁ কৈছে। ইয়াত কৈছে যে ভকতি সি কৰে সংসাৰৰ বন্ধনাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। যে ভকতিৰ প্ৰভাৱটো কি বাৰু? যে আমি সাধুৰ সংগলৈ আহি কৃষ্ণ কথা শুনি হৃদয়ত আমি কৃষ্ণ কথা প্ৰতিষ্ঠা কৰি জীৱনৰ বিয়লি বেলা অৰ্থাৎ এই সংসাৰখনৰ পৰা যাবৰ সময়ত যাতে আৰু আমি আনে সোঁৱৰাই দিবলৈ যাতে আমি আৰু বাট চাব নালাগে। কাৰণ জীৱনৰ বিয়লি বেলা বাকী যিমানবিলাক কৰ্ম আছে, যাগ যজ্ঞ পূজা পাতল ধ্যান ধাৰণা সমাধি, এই কৰ্মবিলাকে আমাৰ জীৱৰ কল্যাণ সাধন কৰিব নোৱাৰে। প্ৰমাণ বোলে ৰজা পৰীক্ষিত। ৰজা পৰীক্ষিতৰ প্ৰশ্ন আছিল, মৃত্যুমুখত পৰি থকা লোকসকলে কৰিব লগা কৰ্মটো কি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে মহামুনি ব্যাসে 12 স্কন্ধ ভাগৱত ক'ব লগা হ'ল। এই 12 স্কন্ধ ভাগৱতৰ বিভিন্ন কাহিনীৰ যোগেদি ৰজা পৰীক্ষিতক বুজোৱাৰ ব্যৱস্থা কৰিছে। কেতিয়াবা মহাভাৰতৰ এটা কাহিনী কৈছে, কেতিয়াবা অজামিলৰ এটা কাহিনী কৈছে, কেতিয়াবা ৰজা হৰিচন্দ্ৰৰ কাহিনী কৈছে, কেতিয়াবা খটাংগ ৰজাৰ কাহিনী কৈছে। খটাংগ নামৰ ৰজাজনৰ কাহিনীটো কোৱাৰ অন্তত মহামুনি শুকে ৰজা পৰীক্ষিতক কৈছে যে ৰজা পৰীক্ষিত, খটাংগ নামৰ ৰজাজনে 2 দণ্ড ভগৱন্তৰ চৰণ চিন্তা কৰি জীৱৰ কল্যাণ সাধন কৰিলে। তুমিতো ৰজা পৰীক্ষিত 7 দিন সময় পাইছা, যে 7 দিন ভাগৱত শুনি ৰজা পৰীক্ষিতে জীৱৰ কল্যাণ সাধন কৰিলে। যে আমাৰ গণ্ডগোল প্ৰশ্ন ইয়াতে যে খটাংগ নামৰ ৰজাজনে 2 দণ্ড ভগৱন্তৰ চৰণ চিন্তা কৰি জীৱৰ কল্যাণ সাধন কৰিলে। ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শুনি জীৱৰ কল্যাণ সাধন কৰিলে। আমি কলিযুগৰ মানুহে ভাগৱত একেখনেই শুনোতে শুনোতে পঢ়োতে পঢ়োতে আমাৰ বোলে 70 বছৰ বয়স পাৰ হৈ গ'ল, তথাপিও আমাৰ সিদ্ধান্ত নাই আমি আমাৰ জীৱৰ কল্যাণ সাধন কৰিব পাৰিমনে
নোৱাৰিম, কাৰণ আমাৰ শুনাৰ পদ্ধতিটো আমাৰ ঠিক হোৱা নাই। আমি ৰজা পৰীক্ষিতৰ দৰে ভাগৱত শুনিব লাগিব কৈছে। এইকাৰণে ক'লে যে ভকতি সি কৰে সংসাৰৰ বন্ধনাশ। এই সংসাৰৰ বন্ধনৰ পৰা যদি মুক্ত হ'ব বিচাৰোঁ, তেতিয়াহ'লে কি কৰিব লাগিব? হে ৰাম অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত হে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। জীৱনৰ বিয়লি বেলা ভগৱন্তৰ নাম ল'লে এই সংসাৰখন পাৰ হৈ যাব নোৱাৰে। এই কথাবিলাক আমাৰ সংসাৰ সকলোৱে জানে, কিন্তু পালন নকৰে। প্ৰমাণবিলাক চাব, গাঁওখনৰ যদি কোনোবা এজন লোক মৃত্যুৰ মুখত পৰি বিচনাত ধৰফৰাই থাকে, ওচৰ সম্বন্ধীয় বন্ধু বান্ধৱসকলে মিলি কি কৰে? বোলে কেতিয়াবা একেটা ভাগৱত পাঠ কৰি শুনাই দিয়ে, কেতিয়াবা একেটা গীতা পাঠ কৰি শুনায়, কেতিয়াবা একেটা কীৰ্তন বা ঘোষা পাঠ কৰি শুনাই দিয়ে, যে বিচনাত পৰি থকা, মৃত্যুৰ মুখত পৰি থকা লোকজনে যেনে তেনে কৰি কৃষ্ণ কথা শুনক, শুনাৰ ব্যৱস্থা কৰি দিয়ে। আৰু আত্মা বস্তু ওলাই যোৱাৰ সময়ত ওচৰত থকা লোকসকলে কি বুলি কয়? দেউতাও কৃষ্ণ বুলি কচোন, মাও কৃষ্ণ বুলি কচোন। ইয়াৰ পৰা আমি কি বুজি পালোঁ? যে এই সংসাৰখন পাৰ হ'বলৈ হ'লে কৃষ্ণ নামৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই। এইকাৰণে পুনৰবাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাৰ মাজত লিখি থৈ গৈছে। কি লিখিলে? হে ৰাম তপ শৌচ তীৰ্থ ব্ৰত যাগ যুগ যজ্ঞ দান, হে কাকনো সুমৰে মি ত্ৰুবেলা, হে মৰন্তা জনক বেৰি বোলে খবে ৰাম বোলা, হেন নাম এতিক্ষণে হেলা। বৰ্তমান আমি সকলোৱে জানো, এই সংসাৰখন পাৰ হ'বৰ সময়ত ঈশ্বৰৰ নামৰ বাহিৰে আমি এই সংসাৰখন পাৰ হৈ যাব নোৱাৰোঁ। কিন্তু যেতিয়ালৈকে আমাৰ গাত বল আৰু শক্তি থাকিব, তেতিয়ালৈকে আমাৰ ইন্দ্ৰিয়বিলাক সুস্থ আৰু সবল হৈ থাকিব, তেতিয়ালৈকে আমি ভগৱন্তৰ প্ৰতি আমাৰ কি হয়? নাম ল'বলৈ মন নাযায়। ভগৱন্তৰ ওপৰত আমাৰ থাকিব লগা শ্ৰদ্ধা আৰু থাকিব লগা ভক্তি, এই ভাৱনাবিলাক আমাৰ নাথাকে বুলি কৈছে। কিন্তু ভাগৱতে কৈছে যে আমি ভাগৱত শুনিলে নহ'ব, ভাগৱত অনুষ্ঠান পাতিলে নহ'ব, যে আমি ভাগৱত পঢ়ি ভাগৱত শুনি এই কথাবিলাক যেতিয়ালৈকে আমি আমাৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব নোৱাৰিম, আমি পুনৰবাৰ কৈছোঁ, তেতিয়ালৈকে ভগৱন্তৰ পৰা পাব লগা কৃপাৰ পৰা আমি বঞ্চিত হ'ব লাগিব কৈছে। অহিলন্ত ঈশ্বৰ কতি মহাজ্ঞান, যেন অঞ্জলা কদিয়া দিবা চক্ষু দান, বান্ধৱ কৃষ্ণ কমই হইলো পৰিচয়, আন দেৱ ধৰ্ম কদে খিলু মায়াময়, আছিলন্ত্ৰ বিধা মাটি অতিপালি মুক, জংখলিক সৰ্পে তহু গৈলা পৰলোক, হেন দেখি আমাৰ দাস ভৈল মন,
লাগি কৰিলো গমন। নাৰদৰ এটা খুব সুন্দৰ কাহিনী ভাগৱতে আমাৰ মাজলৈ আগবঢ়ালে যে এই কাহিনীটোৰ অন্তত নাৰদে আমাৰ মাজলৈ কি সিদ্ধান্ত আগবঢ়ালে যে পৰিল শৰীৰ কৰ্ম চিন্দিল সকলে পাইলো পাৰি সদিতনো ভকতিৰ বলে। একমাত্ৰ ভগৱন্তক ভকতি কৰাৰ কাৰণে নাৰদে কি পালে যে ভকতি কৰাৰ কাৰণে নাৰদে পাৰিষদি তনু, এই তনুটো লাভ কৰিলে বুলি কৈছে। যে আমিও যদি ভকতিৰ বাহিৰে অন্য কৰ্ম কৰোঁ তেতিয়াহ'লে আমি অহা জনমত কি হ'ব লাগিব? ভাগৱতৰ সিদ্ধান্ত আছে এই সংসাৰখনৰ পৰা যাবৰ সময়ত যদি আমি ঈশ্বৰৰ নাম ল'ব নোৱাৰোঁ, আমি ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেই জীৱবিলাকে সংসাৰত কি হ'ব বুলি কৈছে? 84 লক্ষ যোনি অতিক্ৰম কৰিব লাগিব। কেতিয়াবা গছ, কেতিয়াবা চৰাই, কেতিয়াবা বাঘ, কেতিয়াবা ভালুক। যে যিমানবিলাক আছে 84 লক্ষ যোনি আছে, এই সকলোবিলাকৰ ভিতৰত চাৰিমুঠি জীৱৰ ভিতৰত বোলে মানুহ শ্ৰেষ্ঠ জীৱ। কোনে কৈছে বাৰু? মানুহে নিজেই নিজকে কৈ লৈছে যে চাৰিমুঠি জীৱৰ ভিতৰত মানুহ বোলে শ্ৰেষ্ঠ জীৱ। চাৰিমুঠি জীৱৰ ভিতৰত মানুহ শ্ৰেষ্ঠ জীৱ হ'ব। কেতিয়া হ'ব? বোলে যদি আজিৰ দৰে সাধুৰ সংগলৈ আহি ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰি এই কথাবিলাক যদি জীৱনত পালন কৰে, এইসকল চাৰিমুঠি জীৱৰ ভিতৰত মানুহ হৈও শ্ৰেষ্ঠ জীৱ হ'ব কৈছে। যদি মানুহৰ জনমটো পায়, মানুহৰ সজাটো পায়, ঈশ্বৰ ভজনা নকৰে, তেতিয়াহ'লে সেইসকলক কি কৰিছে? পশুৰ তুল্য বুলি কৈছে। যে আমি চাব লাগিব কথাবিলাক, আমি আচলতে মানুহ নে পশু তুল্য? আমি কৰা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব, আমি কোৱা কথাবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব, আমি খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব। এইকাৰণে যে সিদ্ধান্ত আছে চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, এই সকলোবিলাকৰ লগত আমাৰ চাৰিটা স্বভাৱ মিলে। মানুহবিলাকৰ কি কি স্বভাৱ মিলে? বোলে আহাৰ, নিদ্ৰা, ভয়, মৈথুন, এই চাৰিটা স্বভাৱ আন জীৱবিলাকৰ লগত মিলে, কিন্তু এটা নিমিলে। এইটোৱে হৈছে আন জীৱবিলাকে আজিৰ দৰে সমাজ পাতি ঈশ্বৰ সেৱা কৰাৰ ব্যৱস্থাটো কৰিব নোৱাৰে। এই যে মানুহে কৰিব পাৰে, এই কাৰণে মানুহ বোলে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ। যে আমি শ্ৰেষ্ঠ জীৱ হয়নে নহয় প্ৰমাণ কৰিব লাগিব। যে অন্যান্য জীৱবিলাকেও আহাৰ খায়, মানুহেও আহাৰ খায়। এই আহাৰৰ কথাখিনি যদি আমি লক্ষ্য কৰোঁ, পৃথিৱীৰ বাকীবিলাক জীৱই, মানুহক বাদ দি যিমানবিলাক জীৱ আছে, সকলোবিলাকে ভগৱন্তই বান্ধি দিয়া নিয়মৰ মাজত চলে। যেনে ধৰক বাঘৰ প্ৰধান খাদ্য কি? বোলে মাংস। আপুনি বাঘ এটা ধৰি আনি গঁৰালত ভৰাই থৈ দিয়ক, যে আপুনি এমাহলৈ মাংস খাব দিব নালাগে, মুঠাই মুঠাই গঁৰালৰ ভিতৰত ঘাঁহ ভৰাই দিয়ক। বাঘৰ প্ৰাণ চলি যাব, মাংস নাপালোঁ বুলি কিন্তু কোনো কাৰণত ঘাঁহ নাখায়। এজনী গৰু আপুনি গোহালিত বান্ধি থওক এসপ্তাহ পৰ্যন্ত, আপুনি চৰিয়াই চৰিয়াই মাংস যোগাৰ ধৰক, ঘাঁহ খাবলৈ নিদিব, সেইকেইজনী গৰুৰ প্ৰাণ চলি যাব, ঘাঁহ নাপালোঁ বুলি কিন্তু মাংস খাই নিদিয়ে। আমাৰ মানুহ নামৰ প্ৰাণীটোৱে কি নাখায় বাৰু? আমি মানুহে নাখাবলগীয়া বস্তু একোৱেই সংসাৰত নাই। আমি আচলতে মানুহে তৃণভোজী প্ৰাণী, গছৰ ফল মূল ইত্যাদি খাই জীয়াই থাকিব লাগে। কিন্তু এই খাদ্যৰ তালিকাখন যদি চাওঁ, আমি ভগৱন্তই বান্ধি দিয়া নিয়মৰ বাহিৰত কৰ্ম কৰি আছোঁ। তাৰ পাছত কৈছে নিদ্ৰা। আমাক ৰাতিটো শুবৰ কাৰণে দিছে, দিনটো কৰ্ম কৰিবৰ কাৰণে দিছে ভগৱন্তই। আমি কিন্তু কি কৰিছোঁ? যে আমি ৰাতি 1 বজালৈকে মোবাইল টিপি আছোঁ, ফাংচন চাই আছোঁ, আৰু ৰাতিপুৱা 10 বজালৈকে আমি শুই আছোঁ। কিন্তু নিয়মবিলাক আমিহে ভংগ কৰোঁ। মানুহক বাদ দি পৃথিৱীত যিমান জীৱ আছে, এই জীৱবিলাকক কোনেও কাকো কেতিয়াও জগাই দিব লগা হোৱা নাই। বোপায়ো বেলি ওলালে উঠ বুলি
অন্যান্য জীৱ জন্তুবিলাকক কোনেও জগাব লগা হোৱা নাই, মানুহক কিন্তু মানুহে জগাব লগা অৱস্থা হৈছে। তাৰপিছত সন্তান জন্ম দিয়াৰ যিটো ব্যৱস্থা, অন্যান্য জীৱ জন্তুবিলাকেও সন্তান জন্ম দিয়ে আৰু মানুহেও সন্তান জন্ম দিয়ে, কিন্তু ইয়াৰ ব্যতিক্ৰমী ৰূপ। তেওঁলোকে জীৱবিলাকে চাবচোন, ভগৱন্তই বান্ধি দিয়া নিয়মৰ বাহিৰত কেতিয়াও কৰ্ম নকৰে, মানুহৰ কোনো সীমা সংখ্যা নাই। গতিকে এই কথাবিলাক আমি লক্ষ্য কৰিব লাগিব। আমি মানুহৰ চেহেৰাটো হ'লে নহ'ব, আমি মানুহে কৰা কৰ্ম কৰিব লাগিব কৈছে। এই মানুহে কৰা কৰ্মবিলাকৰ কথা জানিবৰ কাৰণেই ভাগৱতৰ অনুষ্ঠানলৈ আহিব লাগে। যে ভাগৱত শাস্ত্ৰখন এখন সংবিধান বুলি কৈছে, যে আমি মানুহৰ জন্মটো যে পালোঁ, এটা জীৱই মাতৃ গৰ্ভত স্থিতি হোৱাৰ পৰা জীৱনৰ বিয়লি বেলালৈকে কি কৰ্ম কৰিব লাগে, কি কৰ্ম কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কি ক'ব লাগে, কি ক'ব নালাগে, এই গোটেই ব্যৱস্থাবিলাক ভাগৱতৰ মাজত সুন্দৰকৈ লিখা আছে। প্ৰমাণ আপোনালোকে চাব, তৃতীয় স্কন্ধ ভাগৱতত কপিল দেৱহূতিৰ কাহিনীটো। এই কাহিনীটোৰ যোগেদি এটা সন্তান কেনেকৈ সংসাৰলৈ আনিব লাগে সুন্দৰকৈ আমাৰ পিতৃ মাতৃসকলৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱতে আমাৰ মাজলৈ আগবঢ়াই দিছে। কিন্তু পঢ়োঁতে আমি সুন্দৰভাৱে পঢ়োঁ, আমাৰ জীৱনত পালন নকৰোঁ। যে বৰ্তমান যি সমাজৰ ব্যৱস্থা, যে আজিৰ পৰা 4 দিনৰ আগত নাওবৈচা অঞ্চললৈ এই ৰঙা নদী ফেষ্টিভেল এনেকুৱা কিবা অনুষ্ঠান এভাগ হৈ আছিল, তালৈ আমি সেইদিনাখন কিবা কাৰণত লখিমপুৰৰ পৰা ৰাতি 2 বজাত আহি আছোঁ। এজন বেমাৰী মানুহক আমি মেডিকেল লৈ গৈছিলোঁ, ঘূৰি আহোঁতে দেখিছিলোঁ জুবিন গাৰ্গে গান গাই আছে আৰু যুৱক যুৱতীসকলে মানে ইমান এটা ধৰণে নাচিছে, ক'বলৈ ভাষা নাই। যে আজিৰ পৰা কিছু বছৰ আগতে কিন্তু এই ব্যৱস্থাটো নাছিল। বোকা কৰি বোকাত লুতুৰি পুতুৰি হৈ নাচাৰ যিটো সংস্কৃতি আচলতে আমাৰ নাছিল, বিশেষকৈ আমাৰ অসমীয়া সমাজৰ নাছিল। আমাৰ বিশেষকৈ অসমীয়া সমাজখনে চাবচোন, যিমানেই ভাগৱত কথা পাতিছোঁ, ভাগৱত অনুষ্ঠান পাতিছোঁ, কিন্তু নুশুনাৰ কাৰণে চাবচোন আমাৰ সমাজ ব্যৱস্থাটো কোনফালে পৰিচালিত হৈছে। যে আমি এই জুবিন গাৰ্গে গীত গাইছে, তেওঁ গীতৰ লগত নাচাৰ এটা নিয়ম আছে, সেই নিয়ম মতেও আমি নাচিব পাৰিলোহেঁতেন, কিন্তু বোকাতেই যে নাচিব লাগিব ইয়াৰ কোনো সিদ্ধান্ত নাই। গতিকে আমাৰ যুৱক যুৱতীসকল বিপথে পৰিচালিত হৈছে। যে আমাৰ সমাজ ব্যৱস্থাৰ কথা ক'বলৈ যাওঁতে আৰু এটা কথা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, যে আমাৰ যে বিবাহ পাশত আবদ্ধ হোৱাৰ যিদিনাখন আমাৰ এজন দৰা বা এগৰাকী কন্যাৰ বিয়াৰ দিন ঠিক কৰা যায়, এগৰাকী দৰা বা এগৰাকী কন্যাৰ যিদিনাখন বিয়াৰ দিন ধাৰ্য কৰা যায়, সেই দিনটোত বিয়া পতা দৰাজনক আমাৰ কি বুলি কয় বাৰু? বিষ্ণু স্বৰূপা বৰ বুলি কয়। আৰু কইনাগৰাকী কি বুলি কয়? লক্ষী স্বৰূপা আই বুলি কয়। মই নীতি নিয়মৰ কথা ক'বলৈ যাওঁতে কৈছোঁ, বৰ্তমান আমাৰ সমাজখন কোনফালে গৈছে? বিয়াৰ দিনা দৰাজনক কি বুলি কয়? বিষ্ণু স্বৰূপা বৰ, আৰু কইনাগৰাকী কি বুলি কয়? লক্ষী স্বৰূপা আই। এতিয়া আমাৰ সেইদিনাখন আমি কৰিব লাগিছিলে কি, আমি কৰিছোঁ কি? নামঘৰততো আপোনালোকে ভাওনা পাতে, এই নামঘৰত ভাওনা পাতোঁতে যেতিয়া আপোনালোকৰ নামঘৰত প্ৰথমতে সূত্ৰ ওলায়, তাৰ পাছত কৃষ্ণ ওলায়, কৃষ্ণ লক্ষী যেতিয়া সমাজৰ মাজত ওলায়, তেতিয়া সমাজত উপস্থিত থকা লোকসকলে হৰিধ্বনি দিয়ে, অ হৰি অ ৰাম, এই বুলি হৰিধ্বনি দিয়ে। যেতিয়া নামঘৰত অসুৰবিলাক ওলায়, চাবচোন মন কৰিব, তেতিয়া ফটকা ফুটাই, টিংপাতত শিলগুটি মাৰে, জুই জ্বলাই, ফুল জালি চলাই ইত্যাদি এনেকুৱা কিছুমান ভংগীমা দেখুৱাই নামঘৰৰ ভিতৰত অসুৰ প্ৰৱেশ কৰে। এতিয়া আমি এই কথাটো এইটো কাৰণেই কৈছোঁ যে দৰা আহি, বিষ্ণু স্বৰূপা বৰ আহি কইনা ঘৰৰ পদূলিমুখ পোৱাৰ লগে লগে আমাৰ কি হয়? কইনা ঘৰৰ পক্ষই হওক বা দৰা পক্ষই হওক, ইমানেই বোম ফটকা ফুটাই, ইমানেই ফুল জালি জ্বলাই, মুখে চকুৱে মুখে স্প্ৰে মাৰি মানুহৰ চেহেৰা ধৰিব নোৱাৰা অৱস্থা তেনেকুৱা এটা হৈ যায়। এই যিটো সংস্কৃতি, এইটো কিন্তু আমাৰ নাছিল। এই ব্যৱস্থাবিলাক আমাৰ অসমীয়া সংস্কৃতি নহয়, অসমৰ সংস্কৃতি নহয়। এইবিলাক ক'ৰ পৰা আহিলে আমি কিন্তু নাজানো, জানাৰ প্ৰয়োজন বোধ নকৰোঁ,
যিহেতু আমাৰ অনুষ্ঠান নহয়। গতিকে আমি ভাবকচোন, বিষ্ণু স্বৰূপা বৰ আহি আমাৰ ঘৰৰ সন্মুখত উপস্থিত হ'ল, তেওঁক আমি যেনেদৰে সম্বৰ্ধনা জনাই, তেওঁক আমি যেনেধৰণৰ সেৱা পূজা আদৰণি কৰি আমি আমাৰ গৃহলৈ আনিব লাগিছিল, তাৰ বিপৰীত ছবিটো আমি অনাৰ ব্যৱস্থা কৰিছোঁ। যেন ধৰক আমাৰ ঘৰলৈ এজন অসুৰৰ ৰজাহে আহি আমাৰ ঘৰৰ সন্মুখত উপস্থিত হ'ল। গতিকে এই ভাৱনাবিলাক, এই ব্যৱস্থাবিলাক যেতিয়ালৈকে আমাৰ সমাজত থাকিব, তেতিয়ালৈকে আমি সমাজৰ যিবিলাক ভাৱনা, যিবিলাক উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলক এই ক্ষেত্ৰত আমি বাধা দিব লাগিব। বোপায়ো আচলতে এই কৰ্মটো আমাৰ নহয়। আমাৰ মাক দেউতাকসকলে এই কথাত গুৰুত্ব নিদিয়ে। আজি যে নামঘৰ সেৱা অনুষ্ঠান এভাগ পাতিছে, যে এনেধৰণৰ অনুষ্ঠানবিলাকলৈ আহিবৰ কাৰণে যুৱক যুৱতীসকলক, নিজৰ বোৱাৰীবিলাকক মাক দেউতাকসকলে কিন্তু ব্যৱস্থা কৰি নিদিয়ে। আমাৰ কেইদিনমানৰ আগতে এজন বাপে কৈছে, কথাটো শুনিবলৈ দুখ লগা, ক'বলৈও মন নাযায়। এজন চিকিৎসকে আমাক কৈছিল যে যিসকলে সুন্দৰ সুন্দৰ ভাষাৰে ভাগৱতৰ ব্যাখ্যা কৰি ফুৰিছে, সেইসকলৰ ল'ৰা ছোৱালীবিলাক কিন্তু নামলৈ নাহে বুলি কৈছে। মন কৰিব কথাবিলাক, ইয়াৰ এটা ৰহস্য আছে। সেইকাৰণে ভাগৱতৰ যোগেদি কৈছে, কৰিও কুমাৰকালে ভাগৱত ধৰ্ম। দেউতাকজন বিয়া পতাৰ পাছত 2টা বা 3টা ল'ৰা ছোৱালী হোৱাৰ পাছত যদি সাধুৰ সংগলৈ আহিছে, কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিছে, সেইসকলৰ ল'ৰা ছোৱালী গধূলা ঘৰলৈ আহোঁতে ঠেংপাক খাই অহাটো কোনো ডাঙৰ কথা নহয় বুলি কৈছে। প্ৰথমতে দেউতাকজন সৎ হ'ব লাগিব, তাৰ পাছত দেউতাক আৰু মাতৃ দুয়োজন সৎ হ'ব লাগিব। তেওঁলোকৰ গৰ্ভতহে এটা বা এজন ভকতৰ সন্তান জন্ম হ'ব। প্ৰমাণ ইমান সুন্দৰ সুন্দৰ কাহিনীৰ যোগেদি আমালৈ আগবঢ়াইছে, যে কপিল দেৱহূতিৰ কাহিনীটোৰ যোগেদি, কদম্ব আৰু দেৱহূতিৰ কাহিনীটোৰ যোগেদি কপিলক কেনেকৈ জন্ম দিলে এই কাহিনীটো দিছে। যে প্ৰহ্লাদৰ জন্ম, যদিও দেউতাক অসুৰ আছিল, মাতৃ গৰ্ভত নাৰদৰ মুখেৰে ভক্তি কথা শ্ৰৱণ কৰি গৰ্ভতে তেওঁ ভকত হৈ গ'ল। এই আদৰ্শবিলাক আমাৰ সকলোৱে জানে, প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে জানে, কিন্তু ব্যৱহাৰিক জীৱনত পালন নকৰে। যাৰ কাৰণে মাতৃসকলে পঞ্চমৃতৰ ব্যৱস্থা কৰে। 5 মাহ গৰ্ভত ধাৰণ কৰাৰ লগে লগে আমাৰ মাতৃসকলে পঞ্চমৃতৰ ব্যৱস্থা কৰে। যে কেইগৰাকীমান আইক মাতি আনি এদিনাখন 5 বিধৰ অমৃত আনি খুৱাই দিয়ে। তাৰ কেইদিনমানৰ পিছৰ পৰা আপুনি লক্ষ্য কৰিব যে টেকেলি ভঙা পৰ্যন্ত আনি খুৱাবলগীয়া অৱস্থা হয়। গতিকে তেনেধৰণৰ পঞ্চমৃত এদিন খুৱাই লাভ নাই। আমি নাম অমৃত খোৱাৰ ব্যৱস্থা কৰিব লাগে। নাম অমৃত যদি আমি হৃদয়ত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়া বেলেগ আৰু অমৃত খোৱাৰ কোনো প্ৰয়োজন নাই। এই সিদ্ধান্তবিলাক আজি আমাক ভাগৱতে আগবঢ়াইছে। এই কথাবিলাক জানি আমি আমাৰ জীৱনত পালন কৰি আমি আমাৰ উঠি অহা প্ৰজন্মক ভক্তিৰ দিশত আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব। তেতিয়া আমি পিতৃ মাতৃসকল জীয়াই থাকোঁতে শান্তিত থাকিব পাৰিম। আৰু গুৰুজনাই দিয়া আদৰ্শ যদি আমি পালন কৰোঁ, তেতিয়াহ'লে আমি মৰিব নালাগে, তৰিব পাৰিম কৈছে। কাৰণ সংসাৰৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। এই সংসাৰখন পাৰ হৈ যাব পৰাকৈ অনেক উপায় আছে। সেই উপায়বিলাক কি? বোলে যাগ যজ্ঞ বলি বিধান, এই কৰ্মবিলাকৰ যোগেদিও সংসাৰ পাৰ হ'ব পাৰিব। কিন্তু সেই কৰ্মবিলাকৰ যোগেদি এই জীৱটো কলৈকে যাব পাৰিব? বোলে স্বৰ্গলৈকে যাব পাৰিব। কিমান দিন থাকিব পাৰিব? বোলে যেতিয়ালৈকে পুণ্য থাকিব তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰিব। পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। যে সেইকাৰণে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লক্ষ্য কৰিব দেই, সমস্ত কলিযুগৰ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি থৈ গ'ল। যিটো ধৰ্ম আচৰণ কৰিলে কলিযুগৰ লোকসকল তৰিব পাৰে বুলি কৈছে। মৰিব নালাগে, তৰিব পাৰিব কৈছে। এই কথাখিনি যদি মানে তৰিব, নামানিলেই মৰিব। গুৰুজনাই ইমান সুন্দৰ ভাষাৰে কৈছে যে আমি উবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ, এৰা আল জাল জীৱা কটকাল জৰা ভৈল পৰৱেশ। যে আল জাল বুলি কওঁতে আন কৰ্মবিলাক বাদ দি একমাত্ৰ ঈশ্বৰ সেৱা কৰিব লাগিব। আৰু যাগ যজ্ঞ বলি বিধান, এই কৰ্মবিলাক আচলতে আমাৰ নহয়। এই কৰ্মবিলাক বাদ দি একমাত্ৰ ঈশ্বৰ সেৱা পূজাৰ যদি কৰিব পাৰোঁ, তেতিয়াহ'লে কলিযুগত আমি জীৱৰ কল্যাণ সাধন কৰিব পাৰিম। ইয়াৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই।
আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ মাজলৈ সুন্দৰ এটি আদৰ্শ দিছে, আমি মাত্ৰ পালন কৰিব লাগে। কৃষ্ণ জয় গুৰু শংকৰ। কিমতে ভকতি কৰিব তোমাত